ঘোষণা কৰা হৈছে পবিত্ৰ ৰমজান মাহৰ দিন দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে লৈ অহা হৈছে এটা ভাল খবৰ ঘোষণা কৰিছে এখন ইছলামিক ৰাষ্ট্ৰই য'ত ঘোষণা কৰি দিয়া হৈছে ৰমজানৰ দিন 19 ফেব্ৰুৱাৰীৰ পৰা আহি আছে বা 19 ফেব্ৰুৱাৰীৰ পৰা হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ যিসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে সেই দেশখনত ইতিমধ্যে ঘোষণা কৰি দিছে যে পবিত্ৰ ৰমজান মাহ কেতিয়াৰ পৰা আৰম্ভ হ'ব 19 ফেব্ৰুৱাৰীৰ পৰা হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ মাজত মাত্ৰ কেইটামান দিন বাকী আছে অৱশেষত প্ৰথমখন ইছলামিক ৰাষ্ট্ৰত ঘোষণা কৰিছে ৰমজানৰ দিন কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ ক'ব লাগিব অতিকৈ সুখৰ খবৰ যিহেতু সকলোৱে পবিত্ৰ মাহটোলৈ বাট চাই আছিলে অধীৰ আগ্ৰহেৰে পবিত্ৰ দিনটোলৈ বাট চাই আছিলে আৰু অৱশেষত এখন ইছলামিক ৰাষ্ট্ৰই ঘোষণা কৰিছে এই বিশেষ দিনটোৰ কথা ঘোষণা কৰি দিয়া হৈছে পবিত্ৰ ৰমজান মাহৰ দিন কেতিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ যেটো এটা পবিত্ৰ মাহ আহি আছে ৰমজান মাহ সকলোৱে কমেন্ট বক্সত শুভেচ্ছা জ্ঞাপন কৰক কিয়নো ইতিমধ্যে প্ৰথমখন দেশ হিচাপে ইছলামিক প্ৰথমখন ৰাষ্ট্ৰই ঘোষণা কৰিছে ৰমজানৰ দিন কেতিয়াকৈ দেখা পাব 80 জুন সকলোকে উল্লেখ কৰি দিয়া হৈছে আৰু 19 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৰমজান মাহ আৰম্ভ হ'বলৈ গৈ আছে আৰু প্ৰতিগৰাকী দৰ্শকে যদি চাই আছে এই খবৰটো এই পবিত্ৰ খবৰটো পায় নিশ্চয়কৈ কমেন্ট বক্সত খোলা আছে কমেন্ট বক্সত কমেন্ট কৰক শুভেচ্ছা জ্ঞাপন কৰক প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আমি আগ্ৰহাইছো এই বিশেষ খবৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছো আগতীয়াকৈ আহি আছে পবিত্ৰ ৰমজান মাহ দেশৰ কোটি কোটি মুছলমানৰ বাবে লৈ অহা হৈছে ডাঙৰ খবৰ ঘোষণা কৰি দিয়া হৈছে পবিত্ৰ ৰমজান মাহৰ দিন 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ বিশ্বৰ প্ৰথমখন দেশ হিচাপে এতিয়া ওমানে কৰিছে ঘোষণা 80 জুন দেখাৰ লগে লগে আৰম্ভ হ'ব ৰমজান মাহ আৰু 18 ফেব্ৰুৱাৰী নিশা ওমানত দেখা পোৱা যাব জুন পবিত্ৰ ৰমজান মাহক লৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত দেখা গৈছে আনন্দ আৰু কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত অতিকৈ ডাঙৰ খবৰটো হৈছে যে পবিত্ৰ ৰমজান মাহ কেতিয়া হ'ব সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে যেহেতু সকলোৱে জ্ঞাত যে ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ কিন্তু দেশ অনুযায়ী কোনখন দেশত কোন তাৰিখে হ'বলৈ গৈ আছে সেই বিষয়ে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও কিন্তু প্ৰথমখন ইছলামিক ৰাষ্ট্ৰ হিচাপে দেশ হিচাপে ঘোষণা কৰিছে ৰমজানৰ দিন এবাৰ ৰমজানৰ দিন ঘোষণা কৰিছে ৰমজান মাহ কেতিয়া আৰম্ভ হ'ব এই কথা উল্লেখ কৰিছে বিশ্বৰ প্ৰথমখন দেশ হিচাপে ওমানে কৰিছে ঘোষণা আৰু ওমানত দেখিবলৈ পোৱা যাব 18 ফেব্ৰুৱাৰী নিশাৰ ভাগত 80 জুন আৰু 80 জুন দেখাৰ লগে লগে আৰম্ভ হ'ব ৰমজান মাহ আৰু অসমত কেতিয়া ৰমজান মাহ আৰম্ভ হ'বলৈ গৈ আছে সেই বিষয়ে বৰ্তমানলৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই কিন্তু ফেব্ৰুৱাৰী মাহতে যে ৰমজান মাহ আৰম্ভ হ'বলৈ গৈ আছে সেয়া সকলোৱে ইতিমধ্যে জ্ঞাত হৈছে নিশ্চিত হৈছে আনহাতে ক'ব লাগিব এই খবৰটো কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আটাইতকৈ ভাল খবৰ যেহেতু গোটেই বছৰটোত বাট চাই থাকে প্ৰতিগৰাকী লোকে যে কেতিয়ালৈ আহিব ৰমজান মাহ কেতিয়ালৈ ৰোজা ৰাখিব বা এই ধৰণৰ পবিত্ৰ দিনটো কেতিয়া আহিব সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে আৰু কোনখন দেশত কেতিয়া হ'বলৈ গৈ আছে সকলো জানিবলৈ বিচাৰি আছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে বিশ্বৰ প্ৰথমখন দেশ হিচাপে এখন দেশে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে কেতিয়া হ'বলৈ গৈছে ৰমজান মাহ ওমানে কৰিছে ঘোষণা বিশ্বৰ প্ৰথমখন দেশ হিচাপে আৰু 18 ফেব্ৰুৱাৰীৰ লগে লগে নিশাৰ ভাগত 80 জুন দেখিব আৰু 80 জুন দেখাৰ লগে লগে ৰমজান মাহ আৰম্ভ হ'ব 18 ফেব্ৰুৱাৰী নিশা ওমানত দেখা পোৱা যাব জুন এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ইছলামিক দেশখনে পবিত্ৰ ৰমজান মাহক লৈ ইছলাম ধৰ্মী লোকৰ মাজত দেখা গৈছে আনন্দ উল্লাস গতিকে আমি বাৰে বাৰে কৈছো প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকক আপুনি জনাওক শুভেচ্ছা এটা পবিত্ৰ ৰমজান মাহ আহি আছে পবিত্ৰ মাহ আহি আছে পবিত্ৰ দিন আহি আছে গতিকে সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আমি এই মুহূৰ্তত আগতীয়াকৈ জনাইছো শুভেচ্ছা শুভকামনা আৰু লগতে আপুনিও কমেন্ট বক্স খোলা আছে আপুনিও আপোনাৰ বন্ধুবৰ্গক বা আপোনাৰ চিনাকি পৰবক আপুনি জনাব পাৰিব শুভেচ্ছা এই মুহূৰ্তত আমি আটাইতকৈ ভাল খবৰ বুলি ক'ব লাগিব প্ৰথমখন দেশ ওমানে ঘোষণা কৰিছে ৰমজানৰ দিন আৰু ৰমজান মাহ 19 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে গতিকে সেই সময়খিনিতে ইখনৰ পিছত সিখন দেশে ঘোষণা কৰিবলৈ গৈ আছে আৰু ভাৰতবৰ্ষত কেতিয়াকৈ হ'ব বা অসমবাসীয়ে কেতিয়াকৈ পালন কৰিব পাৰিব ৰমজান মাহ সেই বিষয়ে বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই যদিও সকলো এতিয়া কৈছে বা সকলোৱে নিশ্চিত হৈছে যে ফেব্ৰুৱাৰী মাহৰ ওচৰা পাজৰে 19 ফেব্ৰুৱাৰী 18 ফেব্ৰুৱাৰী 20 ফেব্ৰুৱাৰী এই ধৰণৰ কিছুমান তাৰিখ ওচৰা ওচৰিকৈ হয়তো হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ গতিকে পবিত্ৰ ৰমজান মাহত সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰে সকলোৱে নামাজ আদায় কৰে সকলোৱে দিনটো উপবাসে থাকে আৰু উপবাসে থাকি
সন্ধিয়াৰ পৰত তেওঁলোকে খাদ্য গ্ৰহণ কৰে সকলোৱে মিলি একেলগে খাদ্য গ্ৰহণ কৰে আৰু সকলোৱে এই পবিত্ৰ মাহটোত আচলতে সকলোকে দোৱা কৰে বা ভাল ভাল কথা চিন্তা কৰে আৰু সকলো মনৰ বাঞ্ছা পূৰ্ণ হ'বলৈ সকলোৱে এই মাহটো খুব ধুনীয়াকৈ খুব সুন্দৰভাৱে উপবাসে থাকি দিনটোতে পাৰ কৰে গতিকে এই পবিত্ৰ ৰমজান মাহটোলৈ আচলতে সকলো লোকেই অধীৰ আগ্ৰহেৰে বাট চাই থাকে গতিকে কেইটামান দিনৰ পিছতে হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ গতিকে কাচি জোন দেখাৰ লগে লগেই আৰম্ভ হ'বলৈ গৈ আছে ৰমজান মাহ আৰু ভাৰতবৰ্ষত কেতিয়া হ'বলৈ গৈ আছে এই বিষয়ে বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই যদিও এখন বিশ্বৰ এখন প্ৰথমখন দেশ হিচাপে ওমানে ঘোষণা কৰিছে এই কথা ওমানত 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলৈ গৈছে পবিত্ৰ ৰমজান মাহ 18 ফেব্ৰুৱাৰীৰ দিনাখনেই নিশাৰ ভাগত ওমানবাসীয়ে দেখিবলৈ পাব কাচি জোন দেখাৰ লগে লগে আৰম্ভ হ'বলৈ গৈ আছে পবিত্ৰ ৰমজান মাহ গতিকে সকলোকে পুনৰবাৰ কৈছোঁ আপুনি আপোনাৰ বন্ধুবৰ্গক আপোনাৰ মুছলমান ধৰ্মাৱলম্বী যিসকল লোক আছে আপোনাৰ ওচৰ চুবুৰীয়া লোক বা আপোনাৰ বন্ধুবৰ্গ সকলোকে আপুনি এটা শুভেচ্ছা জ্ঞাপন কৰক এটা পবিত্ৰ মাহ আহি আছে আমি বাৰে বাৰে কৈছোঁ সকলোৰ বাবে তেওঁলোকে দেশৰ বাবে শান্তি সংস্কৃতি বা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি সকলোৱে দোৱা কৰা দেখা যায় সকলোৱে ইজনৰ সিজনৰ কথা ভাল কথা চিন্তা কৰা দেখা যায় গতিকে এই ৰমজান মাহৰ বাবে সকলোৱে নিশ্চয়কৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে গতিকে আমি পুনৰ এবাৰ কৈছোঁ দৰ্শকসকলক কমেণ্ট বক্স খোলা আছে আপোনাৰ যদি ইছলাম ধৰ্মাৱলম্বী বন্ধুবৰ্গ আছে বা যিসকল লোকৰ বাবে আপুনি শুভেচ্ছা জ্ঞাপন কৰিব খুজি আছে আপুনি এতিয়া কমেণ্ট বক্স কৰি শুভেচ্ছা জ্ঞাপন কৰিব লগতে আমি পুনৰ এবাৰ কৈছোঁ আমাৰ ফালৰ পৰাও আছে পবিত্ৰ ৰমজান মাহৰ আগতীয়াকৈ শুভকামনা আৰু সকলোৰে দিন ভাল হওক সকলোৱে পবিত্ৰ ৰমজান মাহটো সকলোৱে ধুনীয়াকৈ পাৰ কৰি যাতে নিব পাৰে সকলোৱে যাতে সুন্দৰভাৱে এই পবিত্ৰ ৰমজান মাহটো পাৰ কৰিব পাৰে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে আৰু আপুনিও জনাওক তেওঁলোকৰ বাবে মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে এই পবিত্ৰ মাহটোত এটা বিশেষ শুভকামনা আৰু আমি পুনৰ কৈছোঁ যে ভাৰতবৰ্ষত কেতিয়া হ'বলৈ গৈছে বা অসমবাসীয়ে কেতিয়া পালন কৰিব ৰমজান মাহ সেই কথা বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই আনুষ্ঠানিকভাৱে কিন্তু জানিব পৰা মতে ফেব্ৰুৱাৰী মাহতেই হ'বলৈ গৈ আছে ৰমজান মাহ আৰু ইতিমধ্যে বিশ্বৰ প্ৰথমখন ইছলামিক ৰাষ্ট্ৰ হিচাপে ওমানে ঘোষণা কৰিছে 19 ফেব্ৰুৱাৰীৰ পৰা ৰমজান মাহ আৰম্ভ হ'বলৈ গৈ আছে ওমানত